পুনৰ এটা নতুন আপডেট লৈ আহিছোঁ আপোনালোকলৈ। আসাম পুলিচৰ ফালৰ পৰা এখন নটিচ আহিছে, য'ত নেকি আপোনাৰ আসাম পুলিচত প্ৰথম এবাৰ এপ্লাই হ'ল, দ্বিতীয়বাৰ আকৌ ৰিএপ্লাই হ'ল, 3 নম্বৰবাৰ আকৌ এপ্লাই হ'ল, 3বাৰকৈ এপ্লাই হ'ল। তাৰপিছত আপোনাৰ লাষ্ট ডেট ৰখা হৈছিল 28 তাৰিখলৈকে, কিন্তু 28 তাৰিখলৈকে যিসকলে এপ্লাই কৰা নাই এপ্লাই কৰি ল'ব। আৰু 3বাৰকৈ এপ্লাই হ'ল, আৰু 3বাৰকৈ এপ্লাই হওঁতে আপোনালোকৰ এপ্লাই যদি কিবা ভুল হৈছিল বা কাৰেকশ্যন কৰিবৰ কাৰণে এটা আপোনাৰ নিৰ্ধাৰিত আকৌ সময় দিয়া হৈছে। লাষ্টবাৰ এপ্লাই লাষ্ট ডেট ৰখা হৈছিল 28 তাৰিখ। 28 তাৰিখে লাষ্ট ডেট ৰখা হৈছে। যিসকলে এপ্লাই কৰা নাই লাষ্টবাৰত ৰিএপ্লাই হওঁতে তেওঁলোকে অতি সোনকালে এপ্লাই কৰি ল'ব। মাত্ৰ 2টা দিনহে সময় আছে। আৰু সেই এপ্লাই কৰাৰ পিছত আপোনালোকৰ কিবা হয়তো ভুলো হ'ব পাৰে, সেইকাৰণে কাৰেকশ্যন কৰিব পৰাকৈ এটা সময় দিয়া হৈছে পুনৰ আকৌ নতুনকৈ, য'ত নেকি আপোনাৰ 5 দিনৰ সময় দিয়া হৈছে। মাৰ্চৰ 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে আপুনি যিমানখিনি পোষ্টত এপ্লাই কৰিছিল সেই পোষ্টসমূহৰ যদি কিবা ভুল হৈ গৈছিল, কাৰেকশ্যন কৰিব থাকি গৈছিল, তেন্তে আপুনি পুনৰ সেই 5টা দিনৰ ভিতৰত আপুনি আকৌ নতুনকৈ কাৰেকশ্যন কৰি ল'ব পাৰিব। এই নটিচখনত উল্লেখ কৰি দিছে। আৰু আপোনাৰ যিমানখিনি পোষ্ট ওলাইছিল, হওক কনষ্টেবল UB, কামাণ্ডো, SI, ছাব ইন্সপেক্টৰ, কোবলা, ধবি, বাৰ্বাৰ, যিমানখিনি ড্ৰাইভাৰ, যিমানখিনি মানে ফৰেষ্টাৰ, গ্ৰেড 1 ফৰেষ্ট গাৰ্ড, চাফাই কৰ্মচাৰী, AF PF যিমানখিনি পোষ্ট হৈছিল গোটেই পোষ্টখিনিৰ আপুনি কাৰেকশ্যন কৰিবলৈ পাৰিব। আগতে কৰা হওক বা এতিয়া পিছৰ বাৰতে হওক বা 3 নম্বৰত এপ্লাই কৰাখিনি হওক, গোটেইখিনি এপ্লাই কৰোঁতে যি কিবা ভুল হৈ গৈছিল, প্ৰথমবাৰত এপ্লাই কৰাখিনিও এতিয়াও এটা টাইম দিয়া হৈছে, আকৌ তেওঁলোকে কাৰেকশ্যন কৰিব পাৰিব। এইটো নহয় যে পিছৰ বাৰত যোনখিনি সময় বঢ়াই দিলে যে নতুনকৈ এপ্লাই কৰিবলৈ কাৰণে বা সেইখিনি এপ্লাই কৰিব বা কাৰেকশ্যন কৰিব, তেনেকুৱা নহয় যে ফাৰ্ষ্টৰ পৰা এপ্লাই হওঁতে যিখিনি এপ্লাই কৰিছিল কেণ্ডিডেট, সেই কেণ্ডিডেটখিনি যদি কিবা ৰখি গৈছিল, ভুল হৈছিল, কাৰেকশ্যন কৰিবলৈ পৰা নাছিল, এতিয়াও কাৰেকশ্যন কৰিবলৈ পাৰিব। 5 দিনৰ সময় আকৌ বঢ়াই দিয়া হৈছে। গতিকে যিসকলৰ কাৰেকশ্যন কৰা হোৱা নাছিল তেওঁলোকে কাৰেকশ্যন কৰি ল'ব, আৰু যিসকলে এপ্লাই কৰা নাছিল 28 তাৰিখে লাষ্ট ডেট, অতি সোনকালে এপ্লাই কৰি দিব। কাৰণ পুনৰবাৰ মনত পেলাই দিলোঁ ভিডিঅ'টোৰ জৰিয়তে। যদিহে এই ভিডিঅ'টো চাই আপোনালোকৰ ইণ্টাৰেষ্ট হয়, তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব,